তাইক খুৱাই লৈ জল্দি ওলাই লওঁ, মানে মামাহঁতৰ ঘৰত যাম, ভাওনা আছে। আৰু দিনত বৰসভা আছিলে কিন্তু যোৱা নহ'ল, মানে তাইক লৈ ৰাতিপুৱাৰ পৰা একেবাৰে ৰাতিলৈকে থকাটো অকণমান দিগদাৰ হ'ব বুলি ভাবি একেবাৰে ৰাতিয়ে ওলাইছোঁ আৰু ভাওনা চাম বুলি। ওলাইছোঁ হয়, কিন্তু চাবলৈ পাওঁ নাপাওঁ ঠিকনা নাই। মানে তাই বেছি হুলস্থুলীয়া পৰিৱেশত বেছি হেমগেম হ'লে থাকিবলৈ মানে অকণমান অশান্তি পায়, একদম আমনি কৰি থাকে। সেইকাৰণে ওলাইছোঁ আৰু চাব দিয়ে নিদিয়ে তাইহে জানিব। ভাবিছিলোঁ গেট ৰেডি উইথ মি এটা বনাম বুলি, কিন্তু তাই যিহে আমনি কৰিলে আধা আধি তেনেকৈ খৰধৰকৈ পটাপট ওলাব লগা হ'ল, ভিডিঅ' কৰাই নহ'ল। যিখিনি পাৰিছোঁ পাছৰখিনি ভিডিঅ' কৰিছোঁ আৰু। এইফালে মোৰ প্ৰায় ওলাই হ'লেই, আৰু কেনেকুৱা লাগিছে জনাব দেই। এতিয়া তাইক উলিয়াওঁগৈ। তাই আকৌ মুখত ক্ৰীম পাউডাৰ একো লগাব নিদিয়ে, চাওকচোন কেনেকৈ জঁপিয়াইছে, মানে বৰ বেয়া পায় ক্ৰীম পাউডাৰ কিবা মুখত লগালে যে ইমান আমনি কৰে। আৰু এফালে চাবলৈ তাই আইনাখনৰ আগত এনেই মানে ৰৈ পেলাই কান্দি চাই আছে নিজকে। এনেই তাই ধুনীয়াকৈ খেলি থাকিব, কিন্তু মই ক'ৰবাত যাব হ'লে অকণমান ষ্টাইল কৰিব হ'লে তাই কান্দা কাটা আৰম্ভ হৈ যায় মানে। আৰু নেক্সট পাৰ্টত ভাওনা দেখাম, চাই থাকিব।